নলবাৰীত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সমূহীয়া ইফতাৰত ভাগ ল'লে বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে। সংখ্যালঘু মৰ্চা ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সমিতিৰ উদ্যোগত আৰু মণ্ডল সংখ্যালঘু মৰ্চা সমূহৰ সহযোগত ৰবিবাৰে অনুষ্ঠিত হয় এই সমূহীয়া ইফতাৰ। ইফালে চলি আছে পবিত্ৰ ৰমজান মাহ আৰু আনফালে লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী কুচকাৱাজ। নিৰ্বাচনী প্ৰচাৰৰ ব্যস্ততাৰ মাজতো প্ৰাৰ্থীসমূহে সমূহীয়া ইফতাৰত ভাগ লোৱাৰ লেখীয়াকৈ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ এই সমূহীয়া ইফতাৰত ভাগ ল'লে ফণীভূষণ চৌধুৰীয়ে। উক্ত মৰ্চাৰ আহ্বানত অনুষ্ঠিত হোৱা সমূহীয়া ইফতাৰত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কাৰ্যকৰ্তাৰ লগতে আন বিশিষ্ট ব্যক্তিসকলে ভাগ লয়। ইফালে উক্ত অনুষ্ঠানতেই বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে সংবাদ মাধ্যমক সম্বোধন কৰে। সংবাদ মাধ্যমক সম্বোধন কৰি ফণীভূষণ চৌধুৰীয়ে প্ৰদান কৰে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য। সংখ্যালঘু মৰ্চাৰ সভাপতি ডাঙৰীয়াই আজি ইয়াত বৰ মছজিদত যি ইফতাৰৰ আয়োজন কৰিছে সেই ইফতাৰত মোক আমন্ত্ৰণ জনাইছে আৰু সেই মৰ্মেই মই আজি ইয়াত উপস্থিত হৈছোঁ। ইছলাম ধৰ্মাৱলম্বী বিশিষ্ট লোকসকল ইয়াত উপস্থিত আছে আৰু এই বিশিষ্ট অতিথি ব্যক্তিসকলৰ লগত আজি একেলগে ইফতাৰ কৰিব সুযোগ পোৱাৰ বাবে মই নিজকে ধন্য মানিছোঁ। ৰাইজক মই আবেদন জনাইছোঁ। মই ৰাইজক কৈছোঁ যে মই লোকসভাৰ এগৰাকী প্ৰাৰ্থী, গতিকে এই ক্ষেত্ৰত যাতে ৰাইজে আমাক আশীৰ্বাদ কৰে এই কথাখিনি মই ৰাইজৰ প্ৰতি আহ্বান জনাইছোঁ। হয়, আজি ভাৰতীয় জনতা পাৰ্টি নলবাৰীৰ যি সংখ্যালঘু মৰ্চা আছে তেখেতসকলে ইফতাৰৰ পাৰ্টিৰ আয়োজন কৰিছে। আমাৰ সন্মানীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া উপস্থিত আছে আৰু এইবাৰ এটা কথা নিশ্চিত যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী তৃতীয়বাৰৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব আৰু অসমৰ সাহসী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি বিকাশৰ যাত্ৰা কৰিছে সেই বিকাশৰ যাত্ৰাৰ যি উন্নয়ন আছে সেই উন্নয়নবিলাক আমি ৰাইজৰ মাজলৈ লৈ যাম আৰু বিৰোধীৰ যি ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰ আমি প্ৰতিহত কৰিম। আজি ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সংখ্যালঘু মৰ্চাৰ উদ্যোগত এই নলবাৰী বৰ মছজিদ প্ৰাংগণৰ কাষত আজি এক সমূহীয়া ইফতাৰ আয়োজন কৰা হৈছে। যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ চৰকাৰখনে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি কথা কয় সবকা সাথ সবকা বিকাশ, সেই নীতিৰে যি আজি কাম কৰিছে ভাৰতবৰ্ষ এক সুন্দৰ ভাৰতবৰ্ষ গঢ়াৰ কাৰণে আমিও সেই তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ যি চৰকাৰখনত বৰপেটা লোকসভাটো আমি এনেও জিকিম সেইটো 100% নিশ্চিত। আজি যদিও আনুষ্ঠানিকভাৱে ঘোষণা নহয়, এতিয়া অনানুষ্ঠানিকভাৱে আমাৰ সাংসদ ইতিমধ্যে ঘোষণা হৈছে ফণীভূষণ চৌধুৰী ডাঙৰীয়া। আমি বিচাৰোঁ যে আমাৰ যি সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিসকল আছে, আমাৰ যি মুছলমান সম্প্ৰদায়ৰ ব্যক্তিসকলৰ যি ভোট, সেই ভোটখিনিও যেন আমি তেখেতসকলৰ লগত অংশীদাৰিত্ব হ'ব পাৰোঁ আৰু এখন সুন্দৰ প্ৰগতিশীল অসম আৰু ভাৰত গঢ়াৰ কাৰণে আমিও যেন কাম কৰিব পাৰোঁ। তাৰ কাৰণে আজি এই অনুষ্ঠানটো সকলো এটা পবিত্ৰ ৰমজান মাহ বুলি আমি আয়োজন কৰা হৈছে। ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DA 365।